ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব। নমস্কাৰ, অসম পুলিচত আবেদন কৰি থোৱা ল'ৰা ছোৱালীসকলৰ বাবে এটা খুবেই সুখবৰ আহিছে, কিয়নো অসম পুলিচত ভেকেঞ্চিৰ সংখ্যা বৃদ্ধি হ'ব। আপোনালোকে CMৰ ভাষণত নিশ্চয় শুনিছে, প্ৰায় 50,000 ভেকেঞ্চিৰ ৰিক্ৰুটমেণ্ট হ'ব এতিয়া অসমত। অৰ্থাৎ প্ৰায় আপোনালোকে যদি চাব বিচাৰে 5,563টা পদ অসম পুলিচৰ, আনহাতে প্ৰায় 12,600 পদ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ আৰু শিক্ষা বিভাগৰ প্ৰায় 10,000 পোষ্ট, টোটেল প্ৰায় 28,163টা পদৰ এপ্লাই হৈ আছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 50,000 ভেকেঞ্চিৰ ৰিক্ৰুটমেণ্ট হ'ব, গতিকে আৰু প্ৰায় 22,000 ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট নতুনকৈ আহিব লাগিব। আৰু এই 22,000 ভেকেঞ্চি আহিব কিহত? অসম পুলিচত আহিব। প্ৰায় 15,000 ভেকেঞ্চিৰ একেলগে ৰিক্ৰুটমেণ্ট হ'ব অসম পুলিচত, গতিকে প্ৰায় আৰু 10,000 ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট অসম পুলিচত আহিব। মই আগৰ ভিডিঅ'বিলাকতো কৈ আছিলোঁ, এতিয়া আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণত আজি স্পষ্ট হৈছে যে অসম পুলিচত প্ৰায় আৰু 10,000 ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট আহিব। AB, UB, AP আৰু UBSR ভেকেঞ্চিও বাঢ়িব। কনষ্টেবল, কামাণ্ডো সকলো পদৰ কি হ'ব, বৃদ্ধি হ'ব অসম পুলিচত। আনহাতে অসম পুলিচত যিসকলে ফিজিকেলৰ বাবে অপেক্ষা কৰি আছে, AB, UB, AP আৰু কনষ্টেবল, কামাণ্ডো আদিৰ, তেওঁলোকলৈও সুখবৰ আছে, কিয়নো অসম পুলিচৰ যিখিনি আগতে 5,563টা পদৰ এপ্লাই হৈ আছে, সেইখিনি ভেকেঞ্চিৰ অতি শীঘ্ৰেই PET, PST হ'ব, এডমিট কাৰ্ড আহিব। মই এনেই কোৱা নাই, আপোনালোকক মই তথ্য সহকাৰে ক'ব বিচাৰি আছোঁ, মন দি শুনিব। জুলাইত অসম পুলিচৰ ফিজিকেল হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কেইবাবাৰো ইতিমধ্যে জনাইছে, কিন্তু আহি আছে কি 15 আগষ্ট। গতিকে জুলাইত যদি হয়েই ফিজিকেল, তেতিয়াহ'লে 15 আগষ্টলৈ বহুত দিন আৰু নাই। গতিকে 15 আগষ্টৰ যিহেতু আগষ্টৰ 1 তাৰিখৰ পৰাই ফিল্ডবিলাক কি কৰিব, ক্ল'জ কৰি দিব, কিয়নো তাত পেৰেড হ'ব, বিভিন্ন প্ৰগ্ৰেম থাকিব, যাৰ বাবে কোনোবা আতংকবাদীয়ে বিস্ফোৰক কৰিব পাৰে, বোমা চমা ফুটাব পাৰে বুলি ফিল্ডবিলাকত বন্ধ কৰি কি দিব, পহৰা অৰ্থাৎ গাৰ্ড দিব, যাতে ফিল্ডবিলাকৰ একো অনিষ্ট নহয়। গতিকে জুলাই মাহতে কি কৰিব লাগিব, অসম পুলিচৰ ফিজিকেলৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সমাপ্ত কৰিব লাগিব। আৰু গতিকে এইটো হ'ল আজি জুনৰ হ'ল প্ৰায় 15, প্ৰায় আজি জুনৰ কেই তাৰিখ হ'ল মই নিজে পাহৰিয়ে গৈছোঁ, তথাপিতো আজি জুনৰ প্ৰায় 15 তাৰিখ বুলিয়েই ধৰি লওক। প্ৰায় 15টা দিন ইতিমধ্যে জুনৰ মাহৰ গ'ল। গতিকে আৰু খুব বেছি 10ৰ পৰা জুনৰ শেষত এডমিট কাৰ্ড মুঠতে অসম পুলিচৰ দিব লাগিব, যদিহে জুলাইত ফিজিকেল অনুষ্ঠিত কৰে অসম পুলিচৰ। আজি এজন ইউটিউবাৰে মই দেখিছোঁ ভিডিঅ' প্ৰস্তুত কৰিছে, অসম পুলিচৰ SLPRBৰ ৱেবছাইট ছাৰ্ভাৰ বেয়া হৈছে, গতিকে এডমিট কাৰ্ড আহিব পাৰে বুলি কৈছে তেওঁ। কিন্তু তেনেকুৱা একো নহয়, অসম পুলিচৰ SLPRBৰ ছাৰ্ভাৰ আপোনালোকে এয়া চাব পাৰে, ধুনীয়া হৈ আছে, সুন্দৰ হৈ আছে, ছাৰ্ভাৰ বেয়া হোৱা নাই। ছাৰ্ভাৰ বেয়া নহ'লেও কিন্তু এডমিট কাৰ্ড আহিব পাৰে। CMে যদি কোৱা মতে জুলাইত ফিজিকেল হয়, তেতিয়াহ'লে জুনৰ এইকেইদিনতে অসম পুলিচৰ কনষ্টেবলৰ সকলো পদৰ ফিজিকেলৰ এডমিট কাৰ্ড অহাৰ বহুত বেছি চান্স আছে। এই ভিডিঅ'টি সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। যিসকলে কথাখিনি বুজি পাইছে তেওঁলোকে নিশ্চয় ভিডিঅ'টি ভাল পাব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।